মই মন্মি মোৰ চৌকাৰ এটা সুন্দৰ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আগতে এটা চেণ্ডউইচৰ ৰেচিপি দিছিলোঁ, আপোনালোকে খুবেই আদৰি ল'লে ৰেচিপিটো। আৰু তাত যিটো মেয়নিজ ব্যৱহাৰ কৰিছিলোঁ ভেজ মেয়নিজ আছিলে, আৰু মই ৰেচিপি পিছত দিম বুলি কৈছিলোঁ। আৰু আপোনালোকে বহুতেই কমেণ্টত মোক ৰেচিপি বিচাৰিছিলে। আজি সেই মেয়নিজৰ ৰেচিপি লৈ আহিছোঁ, কিন্তু আজি ভেজ নন ভেজ দুইটা ৰেচিপিয়ে লৈ আহিছোঁ। আৰু এটা সুন্দৰ ৰেচিপি, সেইটো ছাৰপ্ৰাইজ পিছত ক'ম বাৰু। সৰু ল'ৰা ছোৱালী ডাঙৰ হওক, আমি মেয়নিজ খাই খুবেই ভাল পাওঁ, যদিও আমাৰ স্বাস্থ্যৰ পক্ষে ইমানটা ভাল নহয়, কিয়নো তাত তেলৰ পৰিমাণটো বহুত থাকে। আজিকালি দোকানবিলাকত বিভিন্ন ধৰণৰ মেয়নিজ কিনিবলৈ পায়, বিভিন্ন ফ্লেভাৰৰ মেয়নিজ কিনিবলৈ পায়, কিন্তু অলপ দাম লয়। আৰু তাত কেমিকেলছো দিয়া থাকে, প্ৰিজাৰ্ভেটিভ দিয়া থাকে। যিবিলাক মেয়নিজ ব্যৱহাৰ কৰি ফাষ্টফুড বনোৱা হওক, যেনেকৈ বাৰ্গাৰ হওক, ৰোল হওক, চেণ্ডউইচ হওক, সৰু ল'ৰা ছোৱালীৰ প্ৰিয় হয়েই, ডাঙৰৰো প্ৰিয়। গতিকে আমি ঘৰতে যদি বনাই খাওঁ স্বাস্থ্যসন্মতো হ'ব আৰু পইচাও ৰাহি হ'ব। কাৰণ আমি দোকানত যিটো বটল মেয়নিজৰ কিনিবলৈ পাওঁ, ঘৰত বনালে বহুত পইচা ৰাহি হয়। আৰু এটা কথা, মেয়নিজ সাধাৰণতে হেণ্ড ব্লেণ্ডাৰত ভাল হয়, কিন্তু মই একে টাইপত আপোনালোকক মিক্সিত বনাই দেখুৱাম। আহক তেন্তে আমি ভেজ নন ভেজ দুইটা মেয়নি বনাওঁ। লগত কিন্তু আৰু এটা সুন্দৰ ৰেচিপি আছে, সেইটো ছাৰপ্ৰাইজ। আহক। মই এতিয়া মেয়নিজ বনাবলৈ এটা মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰ লৈছোঁ। সাধাৰণতে তেল আৰু পানী কেতিয়াও মিলন নহয়নে? সেইটোৱে ইণ্টাৰেষ্টিং কথা। আজি ৰেচিপিটোৰ আমি দুইটা সংযোগ কৰিব লাগিব। প্ৰথমতে মই আধা কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি মই ফ্ৰিজত 1 ঘণ্টামান থৈ ঠাণ্ডা কৰি লৈছোঁ, আৰু ফুল ফেট থকা গাখীৰ লৈছোঁ। ফুল ফেট নথকা গাখীৰ যেনে আমুল তাজা আপোনালোকে ব্যৱহাৰ নকৰিব। অন্য গৰু গাখীৰ, ডাঠ গৰু গাখীৰ ল'লেও হ'ব। যিটো গাখীৰ গৰম কৰিলে ডাঠ সৰ উঠে, তেনেকুৱা গাখীৰ ল'ব। 1 চামুচ চেনি দিছোঁ, আৰু 1খন চামুচৰ 5 ভাগৰ 1 ভাগ মই নিমখ দিছোঁ। মই লৈছোঁ এপল চাইডাৰ ভিনেগাৰ 2 চামুচ দিম। আপোনালোকে হোৱাইট ভিনেগাৰটো দিব পাৰে, নাইবা নেমু ৰস 2 চামুচো দি দিব পাৰে। ভিনেগাৰটো কেতিয়াও স্কিপ কৰিব নোৱাৰিব। আৰু লৈছোঁ চামুচখনৰ 2 ভাগৰ 1 ভাগ সৰিয়হৰ গুড়ি, অলপমান জালুকৰ গুড়ি, আৰু ৰিফাইন তেল 1 কাপ লৈছোঁ। মই প্ৰথমতে অকণমান দিম, আৰু এই ৰিফাইন তেল কাপো মই ফ্ৰিজত 1 ঘণ্টা থৈ ঠাণ্ডা কৰিহে আনিছোঁ। মই যে কৈছিলোঁ তেল আৰু পানীৰ সংমিশ্ৰণ কৰিম, তাৰ কাৰণে আমাক তাপমানটো মেইনটেইন কৰা বহুত দৰকাৰী। আৰু এয়া চাওক, অকণমান ৰিফাইন তেল দি প্ৰথমতে মই এবাৰ ঘূৰাই লৈছোঁ। জাষ্ট অকণমান কেইছেকেণ্ডমান ঘূৰাম। এনেকৈ কমকৈ তেল দি ঘূৰাই থাকিব লাগিব, তেতিয়াহে আমাৰ সুন্দৰ মেয়নিজ হৈ পৰিব, নহ'লে পনীয়া পনীয়া হ'ব। মষ্ট ইম্পৰ্টেণ্ট কথা, ফ্ৰিজত বস্তুখিনি থৈ ল'ব লাগিব। গাখীৰ, ৰিফাইন তেল দুইটাই। দৰকাৰ পৰিলে আপোনালোকে মিক্সাৰ জাৰটো থৈ ল'ব ফ্ৰিজত অকণমান সময়, মানে বস্তুখিনি ঠাণ্ডা কৰি ল'ব লাগে, নহ'লে মিক্সাৰ গ্ৰাইণ্ডাৰত মেয়নিজ ভাল নহয়, পনীয়া পনীয়া হ'ব। আৰু হেণ্ড ব্লেণ্ডাৰে কৰিলেও বস্তুখিনি ঠাণ্ডা কৰি লয়। এনেকৈ মই কমকৈ তেল দি মিক্সি ঘূৰাই থাকিম। যেতিয়া মন কৰিম যে মেয়নিজ ডাঠ হৈ আহিছে, তেতিয়াই মই তেল দিয়া বন্ধ কৰি দিম, আৰু মেয়নিজ ৰেডি হৈ যাব। এয়া চাওক, প্ৰায় 4 বাৰমান দি মই ঘূৰোৱাৰ লগে লগে মেয়নিজ ৰেডি হৈ গ'ল। মোৰ সম্পূৰ্ণ 1 কাপ তেল খৰচ নহ'লে ইমানখিনি থাকিলে। এয়া চাওক, গতিকে আপোনালোকে লওঁতে 1 কাপেই ল'ব, 1 কাপ ঠাণ্ডা কৰি ল'ব তেল। আৰু এয়া মই এটা বাতিত উলিয়াই দেখুৱাইছোঁ। চাওক কিমান সুন্দৰ টেক্সচাৰ হৈছে, একেবাৰে কিনাৰ নিচিনা হৈছে। কিন্তু আপোনালোকে এই টিপছকেইটা যদি ফ'ল' নকৰে, তেতিয়াহ'লে কিন্তু মেয়নিজ ঢিলা হৈ থাকিব। আৰু এতিয়া মই এগ মেয়নিজ বনাম। এটা কণী ভাঙি লৈছোঁ, আৰু কণীটো মই কিন্তু ফ্ৰিজত থৈ লৈছিলোঁ। একেই প্ৰচেছ, 2 চামুচ ভিনেগাৰ দিছোঁ। আপোনালোকে বগা ভিনেগাৰ দিব পাৰে, মই এপল চাইডাৰ ভিনেগাৰ দিছোঁ। নেমু ৰসো দিব পাৰে, অকণমান নিমখ, আৰু এইবাৰ কিন্তু মই 2 চামুচ চেনি দিম। মিঠাটো নিজৰ ওপৰত ডিপেণ্ড কৰে। আৰু অকণমান সৰিয়হৰ গুড়ি, আৰু অকণমান জালুকৰ গুড়ি। মেয়নিজত সৰিয়হ আৰু জালুকৰ ফ্লেভাৰ বৰ ভাল লাগে। আৰু আগৰ নিচিনাকৈ কমকৈ তেল দি মিক্সি ঘূৰাই গৈ থাকিম। যেতিয়া আপোনালোকে মন কৰিব মেয়নিজ ডাঠ হৈ আহিছে, সেইখিনিতে ষ্টপ কৰি দিব। কিন্তু তেলখিনি একেলগে দি ঘূৰালে মেয়নিজ নহয়,
মেয়নিজৰ হেতু এটা ডাঙৰ মানে কথা আপোনালোকে ইউটিউবৰ কিছুমান ভিডিঅ' চালে দেখিব যে একেলগে তেল গাখীৰ এনেকৈ দি ঘূৰাই দিছে তেতিয়া কিন্তু মেয়নিজ নহয় মই 2-3 বছৰ আগতে কেইবাবাৰো ফেইলাৰ হৈছোঁ কেইবাবাৰো কৰিহে মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক এই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আৰু এনেকৈ মেয়নিজ বনালে আপোনালোকৰ মেয়নিজ দোকানৰ নিচিনা পাৰফেক্ট হ'ব আৰু খাবলৈ সুন্দৰ হ'ব কিনা মেয়নিজতকৈ কিন্তু ঘৰত বনোৱা মেয়নিজ সঁচাকৈ বহুত টেষ্টি হয় এয়া আমাৰ এগ মেয়নিজটো ৰেডি হৈ গ'ল এয়া চাওক কি ধুনীয়া টেক্সচাৰ আহিছে আৰু সঁচাকৈ যেতিয়া বনাব খুব ভাল লাগিব মনটো মিক্সাৰ গ্ৰাইণ্ডাৰটো খুব ধুনীয়া মেয়নিজ হয় এইখিনি মই আপোনালোকক উলিয়াই দেখুৱাইছোঁ মিক্সি জাৰৰ পৰা এয়া চাওক আপোনালোকে ঘৰত বনোৱা নে কিনা নে ধৰিব নোৱাৰিব এয়া দুইবিধ মেয়নিজ ৰেডি মই আকৌ এবাৰ বাটিত পৰিৱেশন কৰি দেখুৱাইছোঁ ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আপোনালোকক যেতিয়া মই বাটিত উলিয়াই দেখুৱাম দুটা বাটিত আপোনালোকে ৰংটো ধৰিব পাৰিব যিটো এগ মেয়নিজ মই কুহুম অংশটো হালধীয়া অংশটো যেতিয়া ব্যৱহাৰ কৰিছোঁ সেইকাৰণে মেয়নিজখিনি অকণমান হালধীয়া ৰঙৰ নিচিনা হৈছে আৰু গাখীৰৰ পৰা বনোৱাখিনি বগা হৈছে সাধাৰণতে এগ মেয়নিজত অকল এগ য়ক দিয়ে মই কিন্তু কুহুমো ব্যৱহাৰ কৰোঁ আপোনালোকে কৰি চাবচোন ভাল পাব দুইবিধ মেয়নিজ হৈ গ'ল এতিয়া আহক আমি এবিধ মেয়নিজ ব্যৱহাৰ কৰি এটা ৰেচিপি প্ৰস্তুত কৰোঁ আমাৰ সৰু ল'ৰা ছোৱালীয়ে ভাল পোৱা তাৰ বাবে মই অলপ মেয়নিজ ল'লোঁ অকণমান পাচলি কাটি লৈছোঁ বন্ধাকবি গাজৰ আৰু ধনিয়া অকণমান কেঁচা জলকীয়া আপোনালোকে মন পচন্দ এনেকৈ পাচলি কাটি ল'ব বা চিকেন টুকুৰা কৰি অকণমান ভাজি ল'ব পাৰিব লগত মিলাবলৈ মই জাষ্ট আপোনালোকক দেখুৱাবলৈহে লৈছোঁ গতিকে ইমানটো যত্ন কৰা নাই মই পিঁয়াজো দিয়া নাই আপোনালোকে পিঁয়াজ দিব পাৰিব গোটেইখিনি মিলোৱা হৈ গ'ল অকণমান জালুকৰ গুড়ি দি ল'ব বা নিমখো দি ল'ব যদি লাগে এখন ৰুটি টেৱাত ইলুটি শিলুটি কৰি মই সেকি ল'লোঁ এয়া চাওক শ্বৰ্টকাটকৈ দেখুৱাইছোঁ মই আপোনালোকক আৰু এতিয়া মই ইয়াত এটা ডিম লেটিয়াম ৰুটিখন মই প্ৰায় 90% ভাজি লৈছোঁ অকণমান ৰিফাইন তেল দিছোঁ আৰু এটা ডিম দিছোঁ ইয়াৰ ওপৰত মই ভাজি থোৱা ৰুটিখন দি দিলোঁ একদম উজু প্ৰচেছত দেখুৱাইছোঁ আপোনালোকক আৰু হেতাখন এনেকৈ ঘূৰাই দিলে ডিমটো ৰুটিত লাগি ধৰিব আৰু এয়া চাওক পিছ ৰুটিও মই আকৌ এবাৰ সেকি লৈছোঁ কাৰণ টাৱাখনত অকণমান ৰিফাইন তেল আছেই যিহেতু নন ষ্টিক টাৱা হয় বেলেগে তেল নিদিওঁ আৰু এয়া হৈ গ'ল এতিয়া আমি ভেজ ৰোল বনাম মেয়নিজ দিয়া এয়া আপোনালোকে আকৌ এবাৰ কৈছোঁ যদি চিকেন ৰোল বনাওঁ বুলি ভাবে অলপমান সৰুকৈ কাটি চিকেনটো নহৰু আদা পিঁয়াজ অকণমান দৈ দি ভালকৈ ভাজি ল'ব তাৰপিছত ইয়াত মিলাই দিলে হৈ গ'ল এতিয়া অকণমান জালুকৰ গুড়ি দিলোঁ তাৰ পৰা এয়া মই ৰোলটো বনাই দিলোঁ খুব ভাল লাগে খাই এনেকৈ আৰু মই কাটি দেখুৱাইছোঁ চাওক কেনেকুৱা সুন্দৰ হৈছে দেখাত লোভনীয় হৈছে এইয়া চাওক খাওঁ লাগিছেনে বাৰু আৰু ৰেচিপি তিনিওটা কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যিসকল নতুন দৰ্শক মোৰ চেনেল চাই আছে আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেন্তে আজিলৈ আহোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ